কেতিয়াবা কোনো ব্যক্তিয়ে এনে পথেৰে খোজ কাঢ়িবলগীয়া হয় যিবোৰ তেওঁ নিজে ইচ্ছাকৃতভাৱে বাছি লোৱা নাই, কিন্তু পৰিস্থিতি তেওঁক তেনে কৰিবলৈ বাধ্য কৰে। ময়ো আগতে নৃত্য কৰিছিলোঁ আৰু এই কামটো মই একেবাৰে আনন্দৰ বাবে কৰা নাছিলোঁ। মই এগৰাকী নৃত্যশিল্পীৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিলোঁ আৰু সেয়েহে ময়ো নৃত্য শিকিবলৈ বাধ্য হৈছিলোঁ। মোৰ মায়ে বিচাৰিছিল যে মই পঢ়া-শুনা কৰি কিছু সন্মানজনক কাম কৰোঁ, কিন্তু এই সমাজখনে আমাৰ দৰে মানুহক পঢ়া-শুনা কৰিবলৈ দিয়া নাছিল, সন্মানেৰে টকা উপাৰ্জন কৰিবলৈ দিয়া নাছিল। মায়ে মোক চৰকাৰী স্কুলত নামভৰ্তি কৰাইছিল, গতিকে তাত থকা সকলোৱে মোক দেখি মাত্ৰ এটা কথা কৈছিল, তাই নৃত্যশিল্পীৰ ছোৱালী, ইয়াত তাইৰ কি কাম, বিয়া এখনত নাচিবলৈ পঠিয়াই দিয়ক। আনকি মোৰ শিক্ষকসকলেও মোক ৰেহাই নিদিলে আৰু মোক হেয় জ্ঞান কৰি পিছফালে বহিবলৈ বাধ্য কৰাইছিল। মই যদি কিবা প্ৰশ্ন সুধিছিলোঁ তেন্তে তেওঁ মোক বকিছিল আৰু মোক মনে মনে ৰাখিছিল। কোনো কামত সহায়ৰ প্ৰয়োজন হ'লে ছাৰে মোক সহায় কৰা নাছিল আৰু আন ল'ৰা-ছোৱালীয়ে মোৰ ওচৰলৈও নাহে। যেন মোৰ কিবা ৰোগহে আছে যিটো তেওঁলোকৰ গালৈ বিয়পিব। আনহাতে মোৰ এটাই দোষ আছিল যে মোৰ মায়ে নাচ-গান কৰিছিল, কিন্তু স্কুলত যদি কিবা অনুষ্ঠান পতা হয় তেন্তে মোক নিশ্চিতভাৱে অংশগ্ৰহণ কৰিবলৈ বাধ্য কৰাইছিল। মোৰ নৃত্য সদায় ভাল আছিল। মই মাৰ গৰ্ভত থকাৰ পৰাই নৃত্যৰ সৈতে জড়িত আছিলোঁ, সেয়েহে এই কামটো মোৰ তেজত আছিল। স্কুলৰ প্ৰতিটো অনুষ্ঠানতে মই বহুত নাচিছিলোঁ। এদিন মা স্কুলৰ ফাংচনলৈ আহিছিল আৰু তেওঁ মোক দেখি লাজতে তলমূৰ কৰিছিল। তেওঁ মোক জোৰেৰে টানি মঞ্চৰ পৰা নমাই আনি ক'লে, মই তোমাক এই কামৰ পৰা বচাবলৈ স্কুললৈ পঠিয়াইছিলোঁ, কিন্তু ইয়ালৈ অহাৰ পিছতো যদি তুমি একেই কাম কৰা তেন্তে স্কুললৈ কিয় আহিছা? মই কান্দি কান্দি মাক ক'লো যে ছাৰেহে মোক নাচিবলৈ কৈছে। মায়ে ভালে বেয়াই ছাৰক কথা ক'লে, কিন্তু ছাৰেও ওলোটাকৈ মাক বহুত কিবা কিবি ক'বলৈ ধৰিলে। ছাৰে ক'লে যে তোমাৰ ছোৱালীজনীয়ে যি কাম জানে আমি তাইক সেই কামেই কৰিব দিম, আৰু যদি স্কুলত ফাংচন হয় তেন্তে কোনোবাইতো নাচিবই লাগিব, গতিকে আপোনাৰ ছোৱালীজনীয়ে নহওক কিয়, এতিয়াতো আমি সন্মানীয় পৰিয়ালৰ ল'ৰা-ছোৱালীক নাচিবলৈ ক'ব নোৱাৰো নহয়। এই কথা শুনাৰ পিছত মাৰ হৃদয়খনে বৰ দুখ পাইছিল আৰু মায়ে মোক স্কুলৰ পৰা ঘৰলৈ লৈ আহিল। তাৰ পিছত মই ঘৰতে থাকিবলৈ ধৰিলোঁ। মই ভালদৰে বুজি পাইছিলোঁ যে মাৰ এই কামটোৰ বাদে এই পৃথিৱীখনে মোক আন কাম কৰিবলৈ নিদিয়ে। মই য'তেই যাওঁ এই নামেৰে জনাজাত হওঁ যে মই এগৰাকী নৃত্যশিল্পীৰ ছোৱালী, নৃত্য মোৰ পেচা। মাৰ পৰা গোপনে মই নাচিবলৈ ধৰিলোঁ, কাৰণ মায়ে গম পালে মোৰ সকলো হাৰ ভাঙি পেলাব। মায়ে মোক কোনো সমাৱেশলৈ লগত লৈ যোৱা নাছিল আৰু প্ৰয়োজন নহ'লে ঘৰৰ পৰা বাহিৰলৈ ওলাই যাবলৈ দিয়া নাছিল। মায়ে মোক সমাজৰ পৰা লুকুৱাই ৰাখিছিল, যাতে মাৰ যোগেদি পৃথিৱীয়ে মোক চিনি নাপায় আৰু মই যাতে একে কাম কৰাৰ পৰা বিৰত থাকোঁ। কিন্তু ভাগ্যই মোক এই কাম কৰিবলৈ বাধ্য কৰি তুলিছিল। এদিন মাৰ বহুত জ্বৰ হৈছিল আৰু 3 দিনৰ ভিতৰতে মাৰ মৃত্যু হৈছিল। তাৰ পিছত গম পালোঁ যে মাৰ ডেংগু জ্বৰ হৈছিল আৰু তাৰ বাবেই মায়ে নিজৰ প্ৰাণ হেৰুৱাইছিল। তেতিয়া মোৰ বয়স আছিল মাত্ৰ 16 বছৰ। মাৰ মৃত্যুৰ সময়ত আমাৰ ঘৰলৈ কোনো আহিবলৈ সাজু হোৱা নাছিল। মই স্থানীয় ৰাইজক বৰ কষ্টৰে গোটিয়াইছিলোঁ। সকলোৱে কৈ আছিল, নৃত্যশিল্পীৰ নশ্বৰ দেহ কোনে কঢ়িয়াই নিব? কিন্তু যেতিয়া মই বহুত কান্দি কান্দি হুলস্থুলৰ সৃষ্টি কৰিলোঁ যে মা এগৰাকী হিন্দু মহিলা আৰু তেওঁৰ নশ্বৰ দেহটো তুলি লোৱাটো স্থানীয় ৰাইজৰ দায়িত্ব, তেতিয়া কিছুমান সন্মানীয় মানুহ আগবাঢ়ি আহিল আৰু মাৰ নশ্বৰ দেহটো তুলি লৈ জুই লগাই দিছিল। এতিয়া মোৰ লগত খাবলৈও একো নাছিল আৰু ঘৰ ভাড়া দিবলৈও হাতত টকা নাছিল। মায়ে গোটেই জীৱন বহুত টকা উপাৰ্জন কৰিছিল, কিন্তু আমি নিজৰ ঘৰ কিনা নাছিলোঁ, কাৰণ স্থানীয় লোকে মাৰ কামৰ কথা গম পোৱাৰ পিছত আমাক শিলগুটি মাৰি গাঁৱৰ পৰা বাহিৰ কৰি দিছিল। সেইবাবেই আমি ভাড়া ঘৰত থাকিছিলোঁ আৰু ঘৰটো সলনি কৰি থাকিছিলোঁ। এতিয়া মা গুচি যোৱাৰ লগে লগে মই বুজিলোঁ যে নিজৰ ঘৰ এটা থকাটো বহুত প্ৰয়োজনীয়। ঘৰৰ মালিকে আহি পইচা বিচাৰি মোৰ মূৰটো খাবলৈ ধৰিলে। মই কিছু সময় খুজিলোঁ। তাৰ পিছদিনা ৰাতি দুৱাৰমুখত কোনোবা এজন আহিল। মই ভয়ে ভয়ে দুৱাৰখন খুলিলোঁ। মানুহজন দুৱাৰমুখত থিয় হৈ আছিল। তেওঁ ডাঙৰ গাড়ী এখনত আহিছিল। মোক দেখি তেওঁ মোৰ মাৰ কথা সুধিলে, তৰা ক'ত? মই তেওঁক ক'লোঁ যে মোৰ মাৰ মৃত্যু হৈছে। এই কথা শুনি তেওঁৰ মুখত চিন্তা দেখা গ'ল আৰু তাৰ পিছত তেওঁ ক'লে, তাই মোৰ ল'ৰাৰ বিয়াত নাচিম বুলি মোক প্ৰতিশ্ৰুতি দিছিল আৰু মই মোৰ সকলো বন্ধুকে কৈছিলোঁ যে তৰাক বিয়ালৈ নাচিব মাতিছোঁ, সকলোৱে আহিবা। তাইৰ নৃত্য বহুত বিখ্যাত। মই এতিয়া কি কৰিম? তেওঁৰ প্ৰশ্নৰ উত্তৰ মোৰ হাতত নাছিল। মই দুৱাৰখন বন্ধ কৰিব লওঁতেই হঠাৎ তেওঁ দুৱাৰখনত ধৰিলে আৰু ক'লে, তুমি কোন হয়? তুমিও দেখাত ঠিক তৰাৰ দৰেই। তুমি আহি নাচিলে মই তোমাক বহুত টকা দিম। তেওঁৰ কথা শুনাৰ পিছত মই ভাবিবলৈ ধৰিলোঁ, আজিলৈকে মই কেতিয়াও এনেকুৱা কোনো অনুষ্ঠানলৈ যোৱা নাছিলোঁ আৰু কোনো অনুষ্ঠানতে কেতিয়াও নাচ-গান গোৱা নাছিলোঁ। কিন্তু এতিয়া মোক টকাৰ প্ৰয়োজন হৈছিল আৰু মা মোৰ লগত নাছিল। যদি মই মাৰ নামত কাম আৰম্ভ কৰোঁ তেন্তে অতি সোনকালে মোৰ নামো বিখ্যাত হ'ব আৰু মোৰ জীৱনটো সহজ হৈ পৰিব। এই কথা ভাবি মই হ'ব বুলি ক'লোঁ আৰু মানুহজনৰ লগত তেওঁৰ ঘৰলৈ গ'লোঁ। তেওঁৰ ল'ৰাৰ বিয়া আছিল। তেওঁ বহুত ডাঙৰ ব্যৱসায়ৰ মালিক আছিল। তাত বহুত ডাঙৰ ডাঙৰ মানুহ আহিছিল। মই নিৰ্ভয়ে নাচিবলৈ ধৰিলোঁ। হৃদয়খনে তেজৰ চকুলোৰে কান্দি আছিল।
কিন্তু এই নৃত্যই মোক মোৰ নতুন জীৱন দিবলৈ গৈ আছিল। এই কথা ভাবি মই নাচি থাকিলোঁ আৰু যেতিয়া ৰাতিপুৱাৰ সূৰ্য উদয় হ'ল তেতিয়া সেই মানুহজনে মোক এটা নোটেৰে ভৰি থকা বাকচৰ সৈতে মোক মোৰ ঘৰত থৈ গ'ল। মই এৰাতিতে ইমান টকা উপাৰ্জন কৰিলোঁ যে এজন মান্য ব্যক্তিয়ে গোটেই এমাহ কঠোৰ পৰিশ্ৰম কৰিও উপাৰ্জন কৰিব নোৱাৰে আৰু সেইবাবে মই মোৰ কামত দৃঢ়প্ৰতিজ্ঞ হৈ পৰিলোঁ আৰু মই ভাবিলোঁ যে এতিয়া ময়ো একে কামেই কৰিম। মই মোৰ মাৰ দৰেই হ'ম। সেইবাবেই মই মাৰ ঠাই ল'বলৈ বেছি সময় নালাগিল, কাৰণ মই গোটেই জীৱন মাক নাচি থকা দেখিছিলোঁ। সেইবাবে মোৰ ভৰি দুখনো তেওঁৰ দৰেই আছিল। যেতিয়াই মই পাৰ্টিলৈ যাওঁ তেতিয়াই সেই ঠাইডোখৰ ৰঙেৰে উপচি পৰিছিল। কিন্তু এই কামটো মোৰ বৰ ভাল লগা নাছিল, কাৰণ যিকোনো অজুহাতত পুৰুষে মোৰ ওচৰলৈ আহিছিল আৰু যেতিয়া মই নাচিবলৈ আৰম্ভ কৰিছিলোঁ তেতিয়া তেওঁলোকে মোক স্পৰ্শ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁলোকে নিজৰ কোঠাত মোৰ নাচৰ ব্যৱস্থা কৰিছিল আৰু কেতিয়াবা মোৰ লগত ফটো তোলাৰ অজুহাতত ইমানে মোৰ ওচৰলৈ আহিছিল যে মোৰ উশাহ ল'বলৈও কঠিন হৈ পৰিছিল। কিন্তু মই একো কৰিব পৰা নাছিলোঁ, কাৰণ এই কামটোৰ বাবে মোক পইচা দিয়া হৈছিল। ময়ো লাহে লাহে মোৰ মাৰ দৰে হৈ আহিছিলোঁ। মই গোটেই দিনটো শুই থাকোঁ আৰু ৰাতি হ'লে দামী দামী মানুহৰ ঘৰ ৰঙীন কৰোঁ। মোৰ হাতলৈ বহুত টকা আহিছিল, কিন্তু জীৱনটোত শান্তি একেবাৰেই নাছিল। প্ৰতিটো সময়তে মোৰ অন্তৰাত্মা অস্থিৰ হৈ থাকিছিল। এতিয়া মই বুজি পাইছিলোঁ যে মায়ে মোক কিয় এই কামটোৰ পৰা আঁতৰাই ৰাখিব বিচাৰিছিল, কাৰণ ময়ো তেওঁক এনেদৰে অস্থিৰ আৰু যন্ত্ৰণাত ভুগি থকা দেখিছিলোঁ। হয়তো মায়ে এই কামটো কৰিবলৈ বিচৰা নাছিল। এতিয়া মোৰ এই কামটোৰ বাহিৰে আন একোৱেই নাছিল, সেইবাবে মই এই কামটো কৰি আছিলোঁ। যদিও এই কামটো বাধ্যবাধকতাত কৰিব লগা হৈছিল। তাৰ পিছত এদিন আয়ুক্ত এজনৰ ল'ৰাৰ বিয়া আছিল। বিয়াৰ আগদিনা ৰাতি পুৰুষৰ সমাৱেশৰ আয়োজন কৰা হ'ল আৰু মোক এই সমাৱেশলৈ বিশেষভাৱে নিমন্ত্ৰণ কৰা হ'ল। মই সাজু হৈ আছিলোঁ আৰু মোৰ বাবে এখন বাহন অহালৈ অপেক্ষা কৰি আছিলোঁ, কাৰণ যিয়ে মোক সমাৱেশলৈ মাতিব তেওঁ মোক ঘৰৰ পৰা লৈ গৈ আকৌ ঘৰতেই থৈ যাব। তাৰ পিছত দুৱাৰত টোকৰ মৰাৰ লগে লগে মই খৰধৰকৈ তলাটোলৈ ওলাই আহিলোঁ আৰু দেখিলোঁ যে মোক লৈ যাবলৈ এজন পুলিচ থিয় হৈ আছে। তেওঁ মোৰ ফালে এবাৰ চালে আৰু তাৰ পিছত তেওঁ মোৰ ফালে আৰু চোৱা নাছিল। হয়তো মোৰ সৌন্দৰ্যৰ বাবে তেওঁ মোক দুনাই চোৱা নাছিল, নাইবা মোৰ পেছাৰ বাবে তেওঁ মোৰ প্ৰতি ঘৃণা অনুভৱ কৰি আছিল। মই একো বুজিব পৰা নাছিলোঁ। তেওঁৰ লগত গাড়ীত বহি ল'লোঁ। গোটেই বাটটো মনে মনে পাৰ হৈ গ'ল। তেওঁ এজন বৰ ধুনীয়া আৰক্ষী বিষয়া আছিল। মোৰ চকু বাৰে বাৰে তেওঁৰ ওপৰত পৰি আছিল। এনে এজন সন্মানীয় পুলিচ যদি এগৰাকী মহিলাৰ জীৱনলৈ আহে তেতিয়া তাই কিমান ভাগ্যৱান হ'ব, এইটো কথাই মোৰ মন আৰু হৃদয়ত চলিবলৈ ধৰিলে। এগৰাকী মহিলা নিজৰ আৰক্ষী স্বামীৰ লগত অতি নিৰাপদ হ'ব। মই একেবাৰে নিৰাপদ নাছিলোঁ। ভগৱানে জানে প্ৰতিটো সমাৱেশত কিমান মানুহে মোৰ লগত এনেকুৱা কিবা এটা কৰে। সেই কথা ক'বলৈও মোৰ লাজ লাগে। সমাৱেশত উপস্থিত হোৱাৰ লগে লগে মোক দেখি সকলোৱে হাত চাপৰি বজাবলৈ ধৰিলে আৰু সকলো ঠাইৰ পৰা হুইছেলৰ শব্দ শুনা গ'ল। গীতবোৰ বৰ জোৰেৰে বাজিছিল আৰু তাৰ পিছত তাত উপস্থিত প্ৰতিজন ব্যক্তিয়ে মোৰ নৃত্যৰ বাবে নাচিবলৈ আৰম্ভ কৰিছিল। যদি কোনো ব্যক্তি নিমাত আছিল তেন্তে সেয়া আছিল মোক আনিবলৈ যোৱা পুলিচ অফিচাৰজন। তেওঁ বহু দূৰত থিয় হৈ কেৱল মোৰ ফালে চাই আছিল, কিন্তু তেওঁৰ মুখত কোনো সুখ আৰু উৎসাহ নাছিল। তেওঁ সম্পূৰ্ণ নিমাত হৈ আছিল আৰু মোৰ ফালে যি ধৰণেৰে চাই আছিল এনে লাগিছিল যেন তেওঁ এই সকলোবোৰ কাম ভাল পোৱা নাই। নাচি থকাৰ সময়ত ময়ো তেওঁৰ ফালে চালোঁ আৰু তেওঁৰ প্ৰতি সন্মান মোৰ হৃদয়ত বাঢ়ি গৈছিল। সঁচাকৈ তেওঁ এজন অতি মান্য আৰু ভাল মানুহ আছিল। হয়তো কৰ্তব্যৰ বাবে তেওঁ ইয়াত উপস্থিত আছিল, কাৰণ সেইখন আয়ুক্তৰ ল'ৰাৰ বিয়া আছিল, গতিকে তেওঁ এই সকলোবোৰৰ অংশ আছিল। ৰাতিপুৱা হোৱাত তেওঁ মোক ঘৰলৈ থ'ব আহিল। মই গাড়ীৰ পৰা নামিব লওঁতেও তেওঁ ক'লে যে আপুনি বহুত ধুনীয়া, এই সকলোবোৰ আপোনাক শোভা নিদিয়ে। তেওঁৰ কথা শুনি মই লাজতে ক'লোঁ, ছাৰ, এই কামটোৰ বাহিৰে মই একো কাম কৰিব নাজানো আৰু পৃথিৱীৰ মানুহে মোক অন্য কাম কৰিব নিদিয়ে। মই ঘৰত প্ৰৱেশ কৰিলোঁ আৰু তেওঁ উভতি গ'ল। মোৰ হৃদয় আৰু মনত তেওঁৰ চেহেৰাই থিতাপি লৈছিল। মই ভাবি আছিলোঁ তেওঁক আকৌ কেতিয়াবা দেখা পাম নে নাপাম। আৰু তাৰ পিছত ঠিক পিছদিনা সন্ধিয়া মোৰ দুৱাৰত শব্দ হ'ল আৰু মই দেখিলোঁ যে তাত এটা দামী উপহাৰৰ লগতে ফুলৰ থোপা এটা আছিল। মই আচৰিত হৈছিলোঁ যে এইবোৰ কোনে পঠিয়াইছে। খুলি চাই দেখিলোঁ যে তাত কাৰ্ড এখনো আছে। ইংৰাজীত লিখা আছিল, অলপ পঢ়িব পৰাকৈ লিখা আছিল যে এইবোৰ বস্তুৱে আপোনাক শোভা পায়, কিন্তু সমাৱেশত নহয়। এইটো পঢ়ি এটা হাঁহি স্বয়ংক্ৰিয়ভাৱে মোৰ মুখত বিয়পি পৰিল, কাৰণ এই শব্দবোৰে মোক কৈছিল যে এই উপহাৰটো কোনে পঠিয়াইছে। মোৰ হৃদয়খন আনন্দৰে ভৰি পৰিল। মোৰ জীৱনত যেন বসন্ত আহিছে। মই সেই উপহাৰটো তুলি লৈছিলোঁ। তাত এযোৰ পায়েল আছিল। মই খৰধৰকৈ ভৰিত পিন্ধি ল'লোঁ আৰু কামনা কৰিলোঁ যে এই ব্যক্তিজন মোৰ জীৱনৰ অংশ হৈ মোক চিৰদিনৰ বাবে তেওঁৰ লগত লৈ যাওক। মই এই প্ৰাৰ্থনা মোৰ অন্তৰত কৰি আছিলোঁ আৰু হয়তো মোৰ প্ৰাৰ্থনাৰ উত্তৰ পোৱাৰ মুহূৰ্ত আছিল, কাৰণ সেই দিনটোৰ পিছত এনেধৰণৰ উপহাৰ আহি থাকিবলৈ ধৰিলে আৰু তাৰ পিছত এদিন তেওঁ নিজেই আহিছিল। তেওঁক দেখাৰ পিছত মোৰ সুখৰ কোনো সীমা নাছিল। আমাৰ লগ কৰা, কথা বতৰা পতা আৰম্ভ হৈছিল। তেওঁ বিচাৰিছিল যে মই এটা সন্মানীয় জীৱন কটাওঁ আৰু এই নৃত্য গীতৰ পৰা ওলাই আহোঁ।
ময়ো এইটোৱে ভাবিছিলো, সেইবাবে মই তেওঁৰ লগত বিয়াৰ কথা পাতিছিলো আৰু তেওঁ মোক বিয়া কৰাবলৈ মান্তি হৈছিল। এতিয়া মই চিৰদিনৰ বাবে নিৰাপত্তা পাম। এই কথাটোতকৈ ভাল আৰু মোৰ বাবে কি হ'ব পাৰে। তাৰ পিছত এদিন তেওঁ মোক মন্দিৰত গোপনে বিয়া কৰালে। তাৰ পিছত এতিয়া মই তেওঁৰ ঘৰলৈ গৈ এটা সন্মানজনক জীৱন যাপন কৰিব বিচাৰিছিলো। তেওঁ মোক ঠিক তাৰ পিছদিনা লগত লৈ যাম বুলি ক'লে। গোটেই ঘৰটোতে তলা লগাই কিছুমান গুৰুত্বপূৰ্ণ বস্তু পেক কৰি তেওঁৰ বাবে অপেক্ষা কৰিবলৈ ধৰিলো আৰু ৰাতিৰ আন্ধাৰত তেওঁ মোক নিবলৈ আহিছিল। তেওঁ মোক এটা অতি দূৰৰ অঞ্চল এটালৈ লৈ গ'ল। তাত এটা সৰু ঘৰ আছিল। তাত সোমাওঁতে অলপ আচৰিত হলো, কাৰণ তাত বহুত পুলিচ বহি আছিল। ঘৰৰ ভিতৰত পুলিচক দেখি মই বহুত আচৰিত হলো, কাৰণ মোৰ স্বামী মোৰ লগত ভিতৰলৈ অহা নাছিল। তেওঁ গাড়ীখন ছাইড লগাই থবলৈ গৈছিল। সেই পুলিচ মহিলাসকলে মোক জোৰকৈ এটা কোঠালৈ লৈ গ'ল আৰু তাৰ পিছত মোৰ চিঞৰ বাখৰেৰে গোটেই ঘৰটো প্ৰতিধ্বনিত হ'ল। মই তাত 2 ঘণ্টা বহুত কষ্টত কটালো। মই বুজি নাপালো যে মোৰ লগত কিয় এনেকুৱা হ'ল। মই বুজিব পৰা নাছিলো যে মোৰ লগত আচলতে কি ঘটিছিল। মই নিজেই মোৰ নিৰাপত্তা পাবলৈ বিক্ৰমৰ লগত বিয়া হৈছিলো, কিন্তু তেওঁ কলৈ গৈছিল মই নাজানো। তেওঁ মোক এই মহিলাসকলৰ ওপৰত এৰি থৈ গৈছিল। তেওঁলোকে মোক অত্যাচাৰ কৰি আছিল আৰু তেওঁলোকে মোক এনেকুৱা প্ৰশ্ন কৰি আছিল যাৰ উত্তৰ মোৰ হাতত নাছিল। মই তেওঁলোকৰ কোনো এটা প্ৰশ্নৰ উত্তৰ দিব পৰা নাছিলো। গতিকে এগৰাকী লেডী ইন্সপেক্টৰে ফোন কৰি ক'লে যে বিক্ৰম, এই ছোৱালীজনী ইমান চিধা নহয়। আপুনি তাইক নিৰ্দোষী বুলি কৈছিল, কিন্তু তাই মুখ খুলিবলৈও সাজু নহয়। আমি তাইক সকলো ধৰণৰ অত্যাচাৰ কৰিছো। এতিয়া তুমি আহি তাইক নিজেই সোধপোছ কৰা। সেই মহিলাগৰাকীৰ মুখৰ পৰা বিক্ৰমৰ নাম শুনি মই থতমত খালো আৰু মই ভাবিবলৈ ধৰিলো যে বিক্ৰমে মোৰ পৰা কি বিচাৰিছে। তেওঁ মোক কিয় বিয়া কৰালে। মই ভাবিছিলো যে তেওঁ মোক ভাল পায় আৰু সেইবাবে তেওঁ মোক বিয়া কৰাইছিল, কিন্তু এতিয়া মই উপলব্ধি কৰি আছিলো যে আচল কথাটো আন কিবা। যোৱা 2 ঘণ্টা ধৰি মহিলাগৰাকীয়ে মোক যি ধৰণৰ প্ৰশ্ন কৰি আছিল তাৰ উত্তৰ মই নাজানিছিলো, আৰু যদি বিক্ৰমেও মোৰ পৰা একেখিনি কথাকে জানিব বিচাৰিছিল তেন্তে ময়ো তেওঁক কোনো উত্তৰ দিব নোৱাৰিম। কিছু সময় পাৰ হৈ গ'ল, যেতিয়া কোঠাটোৰ দুৱাৰখন খোল খালে আৰু বিক্ৰম ভিতৰলৈ সোমাই আহিল আৰু তেওঁ সকলো মহিলাকে বাহিৰলৈ ওলাই যাবলৈ ইংগিত দিলে আৰু তেওঁলোক বাহিৰলৈ ওলাই গ'ল। বিক্ৰমে আহি মোৰ ওচৰতে বহি ক'লে, তুমি এই মহিলাবোৰক চিধাকৈ উত্তৰ দিয়া হ'লে তোমাৰ লগত সিহঁতে ইমান অত্যাচাৰ কৰিব নোৱাৰিলেহেঁতেন। মই তোমাক সঁচাকৈয়ে ভাল পাওঁ আৰু মই তোমাক যন্ত্ৰণাত চাব নোৱাৰো। তেওঁলোকে তোমাৰ ওপৰত কৰা নিৰ্যাতন মই সহ্য কৰিব নোৱাৰো। সেইবাবে মই ইয়ালৈ অহা নাছিলো, কিন্তু তুমি ইমান জেদী হলা যে তেওঁলোকৰ কোনো প্ৰশ্নৰ উত্তৰ নিদিলা। মই কান্দি কান্দি বিক্ৰমক ক'লো, আপুনি মোক প্ৰতাৰণা কৰিলে। বিয়াৰ নামত আপুনি মোক এই মহিলাসকলৰ হাতত গতাই দিলে। তেওঁলোকে কি সুধিব বিচাৰিছে মই সঁচাকৈ নাজানো। কি গোপন কথা তেওঁলোকে মোৰ পৰা প্ৰকাশ কৰিবলৈ বিচাৰিছে মই একো নাজানো। মইতো সন্মানজনক জীৱন এটা কটাব বিচাৰিছিলো। সেইবাবে আপোনাৰ প্ৰেমত নিজকে ধ্বংস কৰি পেলালো। কিন্তু আপোনাতকৈ ভাল সেইসকল পুৰুষ যিয়ে মোক টকা দি নাচিবলৈ মাতে, অন্ততঃ তেওঁলোকে মোৰ বিশ্বাস ভংগ নকৰে। মোৰ কথা শুনি বিক্ৰম কেইমুহূৰ্তমানলৈ নিমাত হৈ পৰিল। মোৰ গাৰ পৰা ওলোৱা তেজবোৰ তেওঁ হাতত লৈ থকা ৰুমালখনেৰে মচি দিলে। তেজবোৰ মচি মচি তেওঁ ক'লে যে ময়ো তোমাক সঁচাকৈয়ে ভাল পাওঁ, কিন্তু মই মোৰ কৰ্তব্য আৰু দায়িত্বৰ বাবে বাধ্য হৈছো। তোমাৰ পিছত মোক এইকাৰণে লগোৱা হৈছে যাতে মই তোমাৰ পৰা সেই গোপন কথাটো জানিব পাৰো, যিটো কথা তোমাৰ মায়ে মৃত্যুৰ আগতে আমাক কোৱা নাছিল। কিন্তু তুমিও তোমাৰ মাৰ দৰে বহুত জেদী হোৱা। মই বিক্ৰমক ক'লো, মই সঁচাকৈ নাজানো আপোনালোকে কি ফাইলৰ কথা কৈ আছে। মই কেতিয়াও মাৰ লগত কোনো ৰঙা ৰঙৰ ফাইল দেখা নাই। মা আৰু মই পঢ়া শুনাও ভালকৈ নাজানো, গতিকে আমি কাৰোবাৰ ঘৰৰ পৰা ফাইল কিয় চুৰি কৰিম। আপোনালোকে আমাৰ ওপৰত কিয় দুখ জাপি দিছে। আমি নৃত্যশিল্পী হওঁ, কিন্তু চোৰ নহয়। মোৰ এই কথা শুনি বিক্ৰমে হাঁহি মাৰি ক'লে, তোমাৰ মা ইমান সহজ সৰল নাছিল যেনেকৈ তুমি কৈ আছা। তোমাৰ মা বহুত চালাক আছিল। ডাঙৰ ডাঙৰ মানুহৰ ঘৰত নাচিবলৈ গৈছিল আৰু তেওঁলোকৰ দুৰ্বলতা তোমাৰ মায়ে নিজৰ হাতৰ মুঠিত ৰাখিছিল। তেওঁ মন্ত্ৰীৰ ঘৰৰ পৰা অতি গুৰুত্বপূৰ্ণ ফাইল এটা চুৰি কৰি লৈ গৈছিল, কাৰণ বিয়া ঘৰত কোনেও তেওঁৰ ওপৰত চকু ৰাখিব পৰা নাছিল আৰু তেওঁ ইমান ডাঙৰ গুৰুত্বপূৰ্ণ ফাইল এটা চুৰি কৰি পলাই গৈছিল। সেই ফাইলটোত অতি গুৰুত্বপূৰ্ণ আৰু চোৰাংচোৱা তথ্য আছিল, যিবোৰ চৰকাৰী নথিপত্ৰ আছিল। যদি সেই ফাইলটো পোৱা নাযায় তেন্তে বহুত অসুবিধা হ'ব। সেইবাবে আমি সেই ফাইলটো বিচাৰিবলৈ চেষ্টা কৰি আছো। যিদিনা তোমাক নিবলৈ তোমাৰ ঘৰলৈ আহিছিলো সেইদিনা গম পালো যে তুমি তৰাৰ ছোৱালী। সেইবাবে মই ইচ্ছাকৃতভাৱে তোমাৰ প্ৰেমত পৰাৰ ভাও ধৰিছিলো, যাতে তোমাৰ লগত ফাইলটোৰ বিষয়ে কথা পাতিব পাৰো। মই তোমাক বহুবাৰ সুধিবলৈ চেষ্টা কৰিছিলো, কিন্তু তুমি সদায় তোমাৰ কল্পনাৰ পৃথিৱীতে ডুবি আছিলা। সেইবাবে অৱশেষত মই তোমাক বিয়া কৰাইছিলো, যাতে তোমাৰ পৰা সেই গোপন কথাটো জানিব পাৰো। কিন্তু এতিয়া ওপৰৰ পৰা হেঁচা বহুত বাঢ়িছে আৰু আমি ফাইলটোৰ বিষয়ে জনাটো বহুত প্ৰয়োজনীয়। সেইবাবে মই তোমাক এই মহিলা আৰক্ষী বিষয়াসকলৰ হাতত গতাই দিছিলো। যদি তেওঁলোকে আমাৰ বিয়াৰ কথা নাজানিলেহেঁতেন তেন্তে তেওঁলোকে তোমাক আৰু অধিক অত্যাচাৰ কৰিলেহেঁতেন আৰু তোমাক এই গোপন কথা প্ৰকাশ কৰিবলৈ বাধ্য কৰালেহেঁতেন। এতিয়া তুমি নিজে কোৱা, সেই ৰঙা ফাইলটো ক'ত আছে, যাতে তোমাৰ জীৱন ৰক্ষা কৰিব পাৰো আৰু মই তোমাক মোৰ ঘৰলৈ লৈ যাব পাৰো। বিক্ৰমে যেতিয়া মৰমেৰে মোৰ গালত হাত থলে তেতিয়া মোৰ চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে। মই সঁচাকৈয়ে কোনো ফাইলৰ কথা নাজানিছিলো, গতিকে মই তেওঁক কি ক'ম। মই গম পোৱা নাছিলো যে মায়ে এনেকুৱা
কাম কৰিছিল। মই মাক ঘৰলৈ কেতিয়াও ফাইল অনা দেখা নাছিলো। বিক্ৰমক যেতিয়া মই একেটা উত্তৰকে দিছিলো তেতিয়া তেওঁৰ বৰ খং উঠিছিল আৰু মোৰ মুখত জোৰেৰে এটা চৰ মাৰি কৈছিল যে তুমি যদি মোক এই গোপন কথাটোৰ বিষয়ে নোকোৱা তেন্তে মই তোমাক বিবাহ বিচ্ছেদ কৰিব লাগিব আৰু তাৰ পিছত তুমি জেললৈ যাবা। এই কথা শুনি মোৰ ভৰিৰ তলৰ পৰা মাটি ওলাই গ'ল আৰু তেওঁ মোক বিবাহ বিচ্ছেদ কৰিব বুলি ভয় খাই মই মিছাকৈ ক'লো যে মই সেই ফাইলটোৰ বিষয়ে জানো। মোৰ কথা শুনি তেওঁৰ মুখখন জিলিকি উঠিল। মই তেওঁক ক'লো যে মায়ে সেই ফাইলটো চুৰি কৰিছিল, কিন্তু সেই ফাইলটো তেওঁ ঘৰলৈ অনা নাছিল। সেই ফাইলটো তেওঁ বাটতে কাৰোবাক দিছিল। সেই মানুহজন কোন আছিল আৰু মায়ে এনেকুৱা কিয় কৰিলে মই নাজানো। মই সম্পূৰ্ণ মিছা কথা কৈ মোৰ জীৱনটো ৰক্ষা কৰিলো যাতে মই মোৰ সংসাৰখন বচাব পাৰো। মই আকৌ সেই নৃত্য পৰিৱেশত সোমাব বিচৰা নাছিলো। মানুহৰ বেয়া চাৱনি এতিয়া মই সহ্য কৰিব নোৱাৰো। বিক্ৰমৰ লগত জীৱনটো আগুৱাই নিব বিচাৰিছিলো। এই সকলোবোৰ মোৰ মুখৰ পৰা শুনাৰ পিছত বিক্ৰমে মোৰ হাতত ধৰি নিজৰ ঘৰলৈ লৈ গ'ল, মাকৰ লগত চিনাকি কৰাই দিলে আৰু মই সন্মানীয় জীৱন যাপন কৰিবলৈ আৰম্ভ কৰিলো। মোৰ শহুৰৰ পৰিয়ালে গম পোৱা নাছিল যে বিক্ৰমে মোক ক'ৰ পৰা লৈ গৈছিল আৰু মই আগতে কি কাম কৰিছিলো। মোৰ আৰু বিক্ৰমৰ বিয়া এমাহ পাৰ হৈ গ'ল। এদিন মই মোৰ ঘৰটো সম্পূৰ্ণৰূপে খালী কৰিবলৈ ক'লো, কাৰণ ঘৰৰ মালিকে বিচাৰিছিল যে মই ঘৰৰ চাবি তেওঁক ঘূৰাই দিওঁ আৰু তেওঁ ঘৰটো নতুন ভাড়াতীয়া কেইজনমানক দিব বিচাৰিছিল। মই ঘৰ পালোগৈ। গোটেই ঘৰখন ওলোটা হৈ পৰি আছিল। মই জানিছিলো যে এয়া কেৱল বিক্ৰম বা তেওঁৰ সহকৰ্মীৰ কাম। সেইবাবে মই মনে মনে নিজৰ গুৰুত্বপূৰ্ণ বস্তুবোৰ পেক কৰিবলৈ ধৰিলো। মাৰ স্মৃতিবোৰ গোটাই থাকোতে হঠাৎ মায়ে মৃত্যুৰ সময়ত মোক কোৱা এটা কথা মনত পৰিল। হাতত ধৰি কান্দি কান্দি মায়ে কৈছিল যে মই মোৰ জীৱনত বহুত ভুল কাম কৰিছিলো, কিন্তু এতিয়া মই সকলো ঠিক কৰি দিব বিচাৰিছো আৰু সেইবাবে মই এটা অতি মূল্যৱান বস্তু লৈ আহিছো যাৰ কাৰণে মোৰ সকলো পাপ মাফ হ'ব। মই সেই সময়ত মাৰ কথা বুজি পোৱা নাছিলো, কিন্তু আজি মাৰ বস্তুবোৰ সামৰি থকাৰ সময়ত মনলৈ আহিল যে হয়তো মায়ে সেই ফাইলৰ কথাই কৈ আছিল, কিন্তু সেই ফাইলটোত এনেকুৱা কি আছিল যে মাৰ সকলো পাপ ধুই পেলোৱা হ'ব। কাৰণ এই ফাইলটো পাবলৈ মন্ত্ৰীগৰাকীয়ে মোৰ পিছত আৰক্ষী বাহিনী মোতায়েন কৰিছিল। এই সকলোবোৰ কথা ভাবি মাৰ গুৰুত্বপূৰ্ণ বস্তুবোৰ পেক কৰি সেই মুহূৰ্ততে এজন ভঙা চিঙা বস্তু লোৱা বেপাৰীক মাতি সকলো বিক্ৰী কৰি দিলো আৰু ঘৰটো সম্পূৰ্ণ খালী হৈ পৰিল। মায়ে মোক সদায় কৈছিল যে কেতিয়াবা মোলৈ মনত পৰিলে দেউতাৰ ফটোখন বুকুৰ ওচৰত সাৱটি ধৰিবি। মই বেৰত থৈ দিয়া দেউতাৰ ফটোখন চালো। দেউতাৰ ফটোখন চাই মই কেতিয়াও বুকুত সাৱটি ধৰা নাছিলো, কাৰণ মই দেউতাক একেবাৰে ভাল পোৱা নাছিলো। মই কেতিয়াও তেওঁক দেখা নাছিলো, কিন্তু আজি মাক বহুত মিছ কৰিছিলো। গতিকে সেই ফটোখন আনি বুকুত থৈ দিলো। কিন্তু সেই সময়তে মই বহুত আচৰিত হলো, কাৰণ সেই ফটোখনৰ পিছফালে কিছু নথি পত্ৰ সংলগ্ন আছিল। কোনো ফাইল নাছিল। মই খৰধৰকৈ সেই সকলোবোৰ কাগজ লুকুৱাই ৰাখিলো। নাজানো কিয় মোৰ এনে লাগিছিল যেন এই সকলোবোৰ মানুহে একেলগে এইখিনি কাগজকে বিচাৰি আছিল। মই পঢ়া শুনা কৰা নাছিলো, কিন্তু অলপ অলপ ইংৰাজী জানিছিলো। কিন্তু এই কাগজবোৰত ইংৰাজীতে সকলো লিখা আছিল, কিন্তু মই পঢ়িব পৰা নাছিলো যে ইয়াত কি লিখা আছে। গতিকে মই মনে মনে ঘৰৰ পৰা ওলাই আহি দুৱাৰত তলা মাৰি মোৰ পুৰণি বান্ধৱী এজনীৰ ওচৰলৈ গ'লো। তাই সৰুতে মোৰ লগত স্কুলত পঢ়িবলৈ গৈছিল। তাই মোক মাজে মাজে লগ পাইছিল, কিন্তু পৰিয়ালৰ ভয়ৰ বাবে মোৰ লগত তাইৰ কোনো গভীৰ সম্পৰ্ক গঢ় লৈ উঠা নাছিল। সংযোগ আছিল যে সেই সময়ত ঘৰত কোনো উপস্থিত নাছিল। তাই ঘৰত অকলে আছিল আৰু মোক দেখি তাই বৰ আনন্দিত হ'ল। মই বিয়া হোৱাৰ কথা তাই আগতেই গম পায়। মই খৰধৰকৈ সেই কাগজবোৰ দেখুৱাই তাইক ডাঙৰকৈ পঢ়িবলৈ ক'লো আৰু সেইবোৰত কি লিখা আছে মোক ক'বলৈ ক'লো। মোৰ অনুৰোধত তাই ডাঙৰকৈ পঢ়িবলৈ ধৰিলে আৰু মোৰ মূৰত যেন আকাশখন খহি পৰিল তেনে লাগিল। সেই কাগজবোৰত মন্ত্ৰীৰ সকলো কলা কাম লিখা আছিল। তেওঁলোকে নিজৰ পষ্টটোৰ ফাইদা উঠাই ছোৱালীৰ ব্যৱসায় কৰি আছিল। এই কথাটো মোৰ মায়ে গম পাইছিল। মায়ে সেই ফাইলটো চুৰি কৰি লৈ গৈছিল, য'ত সকলো লিখা আছিল যে ছোৱালীবোৰক কেতিয়া ক'ত অপহৰণ কৰা হৈছিল আৰু ক'লৈ লৈ যোৱা হৈছিল। মায়ে তেওঁৰ নৃত্যৰ কামটো ভাল পোৱা নাছিল, কিন্তু বাধ্যত পৰি তেওঁ এই কাম কৰি আছিল আৰু যেতিয়া তেওঁ বুজি পালে যে তেওঁ মাত্ৰ এই পৃথিৱীত কেইদিনমানৰ বাবেহে আলহী, তেতিয়া তেওঁ এইটোকে নিজৰ পাপবোৰ ধুই পেলোৱাৰ উপায় হিচাপে বাছি ল'লে আৰু তেওঁ এই ফাইলটো চুৰি কৰিছিল যাতে তেওঁ পুলিচৰ হাতত গতাই দিব পাৰে। কিন্তু তাৰ আগতে তেওঁ এই পৃথিৱীখন এৰি গুচি গ'ল আৰু এতিয়া মই গম পালো যে যদি এই ফাইলটো পুলিচলৈ পঠিওৱা হয় তেন্তে কোনেও মন্ত্ৰীজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিব, কাৰণ ইয়াত আইনখন সঁচাকৈ অন্ধ আছিল। দোষীক শাস্তি দিয়া নহয় আৰু এজন নিৰীহ ব্যক্তিৰ বাবে জেলৰ পৰা ওলাই অহাটো কঠিন হৈ পৰিছিল। মই মোৰ বান্ধৱীৰ সহায়ত এই সকলোবোৰ নথি পত্ৰৰ এটা ভিডিঅ' বনালো আৰু ছ'চিয়েল মিডিয়াত আপলোড কৰিলো। তাৰ পিছত মই সেই ফাইলটো লৈ মোৰ স্বামীৰ ওচৰলৈ আহিলো। মোক দেখি বিক্ৰমে সুধিলে, তুমি ক'লৈ গৈছিলা? মই সেই ফাইলটো তেওঁৰ হাতত তুলি দি ক'লো যে আপুনি যিটো বস্তুৰ বাবে মোক সোধপোছ কৰি আছিল সেই বস্তুটোৱে এইটো। এতিয়া যদি আপুনি সঁচাকৈ এজন প্ৰকৃত পুৰুষ হয় তেন্তে মন্ত্ৰীজনৰ বিৰুদ্ধে ৰিপৰ্ট দাখিল কৰিব। বিক্ৰমে এই সকলোবোৰ পঢ়ি থতমত খালে।
ওপৰৰ পৰা তেওঁক অৰ্ডাৰ দিয়া আছিল যে এই ফাইলটোত খুব গুৰুত্বপূৰ্ণ নথিপত্ৰ আছে আৰু এইটো ফাইল যাতে কোনেও নুখুলে। কিন্তু মই যেতিয়া তেওঁক সকলো কথা ক'লো তেতিয়া তেওঁ নিজেই সকলো নথিপত্ৰ চেক কৰিলে। তেওঁ মন্ত্ৰীজনৰ বিৰুদ্ধে প্ৰতিবেদন দাখিল কৰিলে। এতিয়া এই বিষয়ত আগলৈ কি হ'ব আৰু কি নহ'ব সেয়া আমি দুয়োজনে নাজানো। ওপৰৰ পৰা বিক্ৰমৰ ওপৰত বহুত হেঁচা আহিছে যে এই বিষয়টো দমন কৰিব লাগে, কিন্তু তেওঁ এতিয়াও নিজৰ সিদ্ধান্তত অটল হৈ আছে। কিন্তু তেওঁক কিমান দিনলৈ নিজৰ ভৰিৰ ওপৰত থিয় হৈ থাকিবলৈ দিয়া হ'ব আমি তাকো নাজানো। আজিকালি আমাৰ দেশত সৎ কাম এটা কৰাটো ইমানেই কঠিন কৰি তোলা হৈছে যে এজন ব্যক্তিয়ে সঠিক পথ অনুসৰণ কৰিব বিচাৰিলেও চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়। হয়তো সেইবাবে দেশত শান্তি আৰু ন্যায় নাই। বন্ধু বান্ধৱীসকল, এই কাহিনীটোৰ বিষয়ে আপোনালোকৰ মতামত কি তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।